এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকে স্ক্ৰীনত দেখিছে কাৰ্যাৱলী কি এক্টিভিটিজ টু বি আণ্ডাৰটেকেন ইন দ্য স্কুলছ ক্লিয়াৰলি দেখা পাইছে আৰু ডেট কেইটামান দেখিছে আপোনালোকে দ্য টাইমলাইন ফৰ অৰ্গেনাইজিং দ্য এক্টিভিটিজ এইবিলাক দিছে 11 ডিচেম্বৰ 28 ডিচেম্বৰ 22 ডিচেম্বৰ 16 ডিচেম্বৰ গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম ইয়াতে কি আচলতে এই কাৰ্যবিৱৰণী আৰু কিহক লৈ এইখন নটিফিকেশ্যন ইতিমধ্যে আহিছে গোটেইখিনি কথা আমি ইয়াতে চাম আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেলত আহিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে এতিয়া হওক আমি এই চিঠিখনৰ মেইন যিখিনি আছে বা ক'ৰ পৰা আহিছে কি হৈছে এইটো চাম গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আৰু এইখন চিঠিখন আহিছিলে 5/12/2025 তাৰিখত আৰু আহিছে ফ্ৰম জইণ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আৰু পঠিয়াই দিছে তেওঁলোকে চাওক দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ দ্য মেনেজিং ডিৰেক্টৰ আদৰ্শ বিদ্যালয় সংগঠন অসম দ্য ডিৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন আছাম আৰু দ্য ডিৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম তো দেখিছে বহুত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হয় তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম ইয়াতে কি দিছে ৰিগাৰ্ডিং বাল বিবাহ মুক্ত ভাৰত কেম্পেইন বাল্য বিবাহৰ পৰা মুক্ত কৰিবৰ কাৰণে এটা কেম্পেইন ইয়াতে সেই ৰিগাৰ্ডিং এখন নটিফিকেশ্যন বা চিঠি পাব্লিছ কৰা হৈছে আৰু ৰেফাৰেঞ্চ নম্বৰ ল'বলৈ দেখিছে এতিয়া মূল কথাখিনি আমি চাম আৰু যিখিনি কথা ইংলিছত দিছে ইংলিছখিনি পঢ়ি নাথাকি আমি অসমীয়াত এই কথাখিনি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম বাল্য বিবাহ মুক্ত ভাৰত অভিযান সম্পৰ্কে এখন নটিফিকেশ্যন আৰু ইয়াতে লিখিছে উল্লেখিত পত্ৰখনৰ অনুলিপি সংলগ্ন কৰি আপোনাক নিকটলৈ পঠিওৱা হৈছে যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় ভাৰত চৰকাৰৰ পৰা প্ৰেৰণ কৰা এই পত্ৰখন বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ সম্পৰ্কত যি 27 নৱেম্বৰ 2024 তাৰিখে আন্তৰ্জাতিক মহিলা আৰু কণমানিৰ ওপৰত হোৱা হিংসা নিৰ্মূল দিৱসৰ অংশৰূপে আৰম্ভ কৰা হৈছিল আৰু যি অভিযান 10 ডিচেম্বৰ 2025 পৰ্যন্ত চলি থাকিব এই দীঘলীয়া ৰাষ্ট্ৰীয় উদ্যোগটোৰ মূল উদ্দেশ্য হ'ল শিশু বিবাহ নিৰ্মূল কৰাটো আৰু কন্যা আৰু মহিলাসকলৰ শিক্ষাক দক্ষতাক উদ্যোগশীলতাক আৰু উদ্যোগ প্ৰতিষ্ঠাক উৎসাহিত কৰাৰ জৰিয়তে আদৰণীয় প্ৰধানমন্ত্ৰীগৰাকীৰ বিকশিত ভাৰত দৃষ্টিভংগীৰ বাস্তৱায়ন কৰা উক্ত অভিযানৰ লক্ষ্য হ'ল বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আদিৰ দৰে শিক্ষা প্ৰতিষ্ঠানসমূহৰ সাক্ষৰতাৰ মাধ্যমেৰে শিশু বিবাহৰ বিৰুদ্ধে ৰাষ্ট্ৰব্যাপী আন্দোলন গঢ়ি তোলা যাতে শিক্ষাৰ্থীসকলে শিশু বিবাহ সম্পৰ্কীয় আইন পৰিণতি আৰু প্ৰতিবন্ধক ব্যৱস্থা সমূহৰ বিষয়ে জাগ্ৰত হ'ব পাৰে ইয়াত দিছে স্পেল একত দিছে 27/11/2025 পৰা 31/12/2025 শিক্ষা প্ৰতিষ্ঠানসমূহৰ মাধ্যমেৰে সচেতনতা সৃষ্টি ইয়াতে আপোনালোকৰ ব্ৰাঞ্চ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন নাম্বাৰ ইয়াতে দিছে বিদ্যালয়সমূহত গ্ৰহণীয় মূল কাৰ্যাৱলী এতিয়া কাৰ্যাৱলীবিলাক আমি ইয়াতে চাম কি দিছে নাম্বাৰ 1ত দিছে বাল্য বিবাহ মুক্ত ভাৰত সম্পৰ্কীয় সচেতনতা কাৰ্যক্ষম আৰু প্ৰতিজ্ঞা গ্ৰহণ অনুষ্ঠান বিদ্যালয়সমূহত আয়োজন আৰু অব্যাহত ৰখা নাম্বাৰ 2 শিশু বিবাহ নিৰ্মূলৰ ক্ষেত্ৰত পোষ্টাৰ অকণি প্ৰতিযোগিতা প্ৰবন্ধ লিখন আৰু সৰু চলচ্চিত্ৰ আয়োজন কৰা নাম্বাৰ 3ত দিছে শিক্ষক আৰু প্ৰধান শিক্ষকসকলৰ বাবে অভিমুখীকৰণ কাৰ্যক্ষম যাতে শিশু চিহ্নিতকৰণ আৰু ৰিপৰ্টিং কৰিব পৰা যায় নাম্বাৰ 4ত দিছে IEC সামগ্ৰী যেনে পোষ্টাৰ বেনাৰ দেৱাল চিত্ৰ ভিডিঅ' হিন্দী আৰু স্থানীয় ভাষাত শিক্ষা প্ৰতিষ্ঠানসমূহত প্ৰদৰ্শন কৰা উল্লেখিত বিষয়সমূহৰ প্ৰেক্ষাপটত অসমৰ বিদ্যালয়সমূহত ক্লাছ 6ৰ পৰা 12 পৰ্যন্ত BVMB অভিযান সফলভাৱে কাৰ্যকৰী কৰাৰ বাবে পৰ্যবেক্ষক বিদ্যালয় জিলা প্ৰাথমিক শিক্ষা বিষয়াসমূহৰ মাধ্যমেৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি দিয়াৰ বাবে ইয়াতে কোৱা হৈছে লগতে জড়িত অংশীদাৰসকলক সক্ৰিয় কৰা জনসাধাৰণৰ মাজত ব্যাপক প্ৰচাৰ
আৰু অভিযানটোৰ সফল বাস্তৱায়নৰ ক্ষেত্ৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব লাগিব। ইয়াতে কাৰ্যসূচী আয়োজনৰ সময়সূচীবিলাক ইয়াতে দিয়া হৈছে। নম্বৰ 1 দিছে প্ৰতিজ্ঞা গ্ৰহণ অনুষ্ঠান 11 ডিচেম্বৰ 2025 ৰাতিপুৱাৰ ভাগত প্ৰতিজ্ঞাৰ কপি পিছত শ্বেয়াৰ কৰা হ'ব। নম্বৰ 2 পোষ্টাৰ অকণি প্ৰবন্ধ লিখন প্ৰতিযোগিতা শ্ৰেষ্ঠত্ব অনুসৰি শনিবাৰত আয়োজন কৰি 28 ডিচেম্বৰ 2025 আগতে সম্পূৰ্ণ কৰিব। নম্বৰ 3 দিছে অভিমুখীকৰণ সভা প্ৰধান শিক্ষক 16 ডিচেম্বৰ 2025 আৰু নম্বৰ 4 দিছে জিলা স্তৰৰ সম্বৰ্ধনা কাৰ্যক্ৰম 22/12/2025। ইয়াৰ উপৰিও উক্ত সকলো কাৰ্যক্ৰমৰ যথাযথ নথিপত্ৰ সংৰক্ষণ কৰি চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব লাগিব। এই সম্বন্ধে উচ্চ অধিকাৰীসকলৰ অনুমোদন লাভ কৰা গৈছে। উল্লেখিত নথিপত্ৰসমূহ অভিযান ব্ৰিফ কৰা হৈছে সংলগ্ন ইয়াতে দি দিছে। তো দেখি চাব লাগে ইয়াতে গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰেট কৰিলোঁ কি ইয়াতে আচলতে দিছিলে আৰু ইয়াতে বাল্য বিবাহৰ পৰা ভাৰতক মুক্ত কেনেকৈ কৰিব পৰা যায় সেই বিষয়ে ব্যাপকভাৱে প্ৰচাৰ কৰিব আৰু ব্যাপকভাৱে প্ৰচাৰ কৰাৰ কাৰণে ইয়াতে এখন চিঠি আমি দেখিবলৈ পাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।